সমাগত নিৰ্বাচন আপুনি ভাৰতীয় জাতীয় কংগ্ৰেছৰ শিঙিমাৰী জিলা পৰিষদৰ এজন প্ৰাৰ্থী আৰু বৰ্তমান প্ৰেক্ষাপটত আপুনি কি কয়? বৰ্তমান প্ৰেক্ষাপটত চাওক, এতিয়া মই নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ, মই য'তেই গৈছোঁ বিপুল সমৰ্থন পাইছোঁ ৰাইজৰ। আৰু ইমান ডাঙৰ এটা এৰিয়া, 60টা ৱাৰ্ড, প্ৰায় 70,000 ওচৰা-ওচৰি ভোটাৰ। গতিকে গোটেই ইমানখিনি ভোটাৰৰ মই ব্যক্তিগত সাক্ষাৎ কৰাটো সম্ভৱপৰ নহয়। যাক যেনেকৈ পাইছোঁ কৈছোঁ, আৰু তেওঁলোকক মই আহ্বান জনাইছোঁ যাতে লগ নোপোৱা মানুহখিনিক তেওঁলোকে অলপ হেৰি কৰে, মোৰ কাৰণে দোৱা কৰে, আশীৰ্বাদ কৰে। সেইখিনি মোৰ ক'বলগীয়া হেৰি আৰু। যেহেতু আপুনি শিঙিমাৰী মহম্মদুল উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছে, আপুনি এইটো অঞ্চলত বহুত মানুহৰ আপোনাৰ বন্ধু বান্ধৱ আছে নাই? সেইবিলাক বন্ধু বান্ধৱ আপুনি কি ক'ব? নাই, বন্ধু বান্ধৱতকৈ প্ৰায় য'তেই গৈছোঁ মোৰ ষ্টুডেণ্ট পাইছোঁ, আৰু ষ্টুডেণ্টক বহুত দিন হৈছে পাহৰি গৈছোঁ বাহিৰে তেওঁলোকে আহি মোক চিনাকি দিছে। মই আপুনি ছাৰ মোক পঢ়াইছিলে, মই আপোনাৰ লগত আছোঁ, আপোনাক যিখিনি পাৰোঁ মই সহায় সহযোগ কৰিম।